নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আকৌ এটা হাই ভল্টেজৰ খবৰ লৈ উপস্থিত হলো মই চিহা গগৈ। হয় প্ৰিয় বন্ধু বান্ধৱীসকল, অসমৰ উজনিত বৰ্তমানে 5টা লোকসভা সমষ্টিত ভোট গ্ৰহণ প্ৰক্ৰিয়া সমাপন হৈ গ'ল। এতিয়া আছে নামনি অসমত আৰু উজনি অসমৰ বিধায়ক অখিল গগৈয়ে উপস্থিত হ'লগৈ নামনি অসমত। উজনি অসমৰ বিধায়ক অখিল গগৈৰ মুখত স্পষ্টভাৱে প্ৰকাশ পাইছে যে উজনি অসমৰ 2টা সমষ্টি, ডিব্ৰুগড় লোকসভা সমষ্টি আৰু যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈটো জিকাটো খাটাং। অখিল গগৈয়ে কি কয় সম্পূৰ্ণ প্ৰতিবেদন আপোনালোকৰ আগত দেখুৱাম। আৰু এইখিনিতে এটা কথা কওঁ যে আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে নিজৰ বুলি ভাবি, নিজৰ ককাই ভাই, নিজৰ সম্পৰ্কীয় বুলি ভাবি, লগতে অসমীয়া বুলি ভাবি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি সহযোগিতা কৰিব বুলি আশা কৰিছোঁ। তেনেহ'লে আহক সম্পূৰ্ণ প্ৰতিবেদনটো চাওঁ। মানুহে চকী ওপৰত তুলি, মূৰৰ ওপৰত চকী তুলি ছাতি লৈ বা বৰষুণতে তিতি যিধৰণে আজি হাইলাকান্দিত হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ পক্ষত, আমাৰ ইণ্ডিয়াৰ কেণ্ডিডেটৰ পক্ষত যিধৰণে আজি এই সভাত উপস্থিত হৈছেহি, মই সকলো ৰাইজকে প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কালি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল আৰু প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত উজনি অসমৰ 5খন চিটৰ ভিতৰত বিশেষকৈ যোৰহাট আৰু ডিব্ৰুগড় চিটত আমি বিৰোধী ঐক্যমঞ্চই বা ইণ্ডিয়া এলায়েন্সে জিকাটো খাটাং হৈ গৈছে। গৌৰৱ গগৈ জিকিব এইটো কনফাৰ্ম, লুৰিণজ্যোতি গগৈ জিকিব এইটো কনফাৰ্ম। তাৰ উপৰিও লখিমপুৰ, কলিয়াবৰ বা কাজিৰঙা চিটটো, এই আটাইকেইখন চিটতে এতিয়া বিৰোধী ঐক্যমঞ্চ জয়ী হোৱাটো প্ৰায় খাটাং হৈ পৰিছে। সেইকাৰণে আজি আমি উজনি অসমৰ পৰা কালি নিৰ্বাচন শেষ কৰি ইয়ালৈ আহিছোঁ যে বৰাক উপত্যকাৰ পৰা এই মুহূৰ্তত আমি বিজেপিক বিদায় দিব লাগে। আৰু বিজেপিক বিদায় দিয়াৰ লগে লগে বৰাক উপত্যকাত বিজেপিৰ যিটো চুত ভাই, বিজেপিৰ যি সৰু ভাই AIDF যিটো পাৰ্টি, সেই AIDF নামৰ পাৰ্টিটোকো আমি বিদায় দিবৰ কাৰণে আহ্বান জনাবৰ কাৰণে বৰাক উপত্যকালৈ আহিছোঁ। যদি সঁচাকৈ ভাৰতৰ সংবিধানক বচাব লাগে, যদি সঁচাকৈ মূল্যবৃদ্ধি ৰোধ কৰিব লাগে, সঁচাকৈ যদি দেশক বচাব লাগে, তেতিয়াহ'লে আমি বিজেপিক আমাৰ বৰাক উপত্যকাত দলিয়াই পেলাব লাগিব। আমি এই ইণ্ডিয়া এলায়েন্সক জয়ী কৰাটো নিশ্চিত কৰিব লাগিব। সেইকাৰণে এই মুহূৰ্তত মই বৰাক উপত্যকাৰ সকলো মানুহকে আহ্বান জনাইছোঁ, তামাম জনতাক মই আহ্বান জনাইছোঁ যে আহক আমি সকলোৱে মিলি অসমখন ৰক্ষা কৰিবৰ কাৰণে, ভাৰত ৰক্ষা কৰিবৰ কাৰণে আমি হাফিজ আহমেদ চৌধুৰীক জয়ী কৰাওঁ, ইণ্ডিয়া এলায়েন্সক জয়ী কৰাওঁ আৰু বিজেপিক পৰাভূত কৰিবৰ কাৰণে সকলো ঐক্যবদ্ধ হওঁ। মই এটাই কথা কওঁ, 50 বছৰ বাদ দিয়ক, মাত্ৰ 50 দিনৰ পাছত আপোনালোকে সকলোৱে দেখিবলৈ পাব, মাত্ৰ 50 দিন নহয়, জুন মাহৰ 4 জুন তাৰিখৰ দিনা আপোনালোকে সকলোৱে দেখিবলৈ পাব যে হিমন্ত বিশ্ব শৰ্মাৰ জমিদাৰী অসমত খতম, শেষ হৈ গ'ল। হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি অসমত শেষ হৈ গ'ল। হিমন্ত বিশ্ব শৰ্মাৰ পক্ষত ভোট দিয়া মানুহ অসমত শেষ হৈ গ'ল। বিজেপিৰ পক্ষত ভোট দিয়া মানুহ শেষ হৈ গ'ল। বৰাক উপত্যকাটো শেষ হৈ গ'ল, ব্ৰহ্মপুত্ৰ উপত্যকাটো শেষ হৈ গ'ল। আপোনালোকে নিজেই দেখিবলৈ পাব যে অসমৰ 14খন আসনৰ ভিতৰত অতি কমেও 10খন আসনত আমি ইণ্ডিয়া জোটে জয়লাভ কৰিম। অতি কমেও 10খন আসনত আমি ইণ্ডিয়া জোটে জয়লাভ কৰিম। ইতিমধ্যে যি 5খন আসনৰ নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল, তাৰ 4খন আসন জয়লাভ কৰাটো নিশ্চিত। গতিকে এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাই যিমানেই দাদাগিৰি নকক লাগিলে অসমত এবাৰ বিজেপি ধৰাশায়ী হোৱাটো, বিজেপি পৰাজিত হোৱাটো, বিজেপিৰ হৰাটো খাটাং। আৰু সেইকাৰণে বিজেপিয়ে, আমি দেখিছোঁ হিমন্ত বিশ্ব শৰ্মাই এনেকৈ চটফটাই থাকিবলৈ ধৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ এইবাৰ পৰাজিত হ'ব, বিজেপি পৰাজিত হ'ব আৰু ইণ্ডিয়া জোট এইবাৰ জয়ী হ'ব। AIDF হ'ল বিজেপিৰ বি টিম আৰু AIDFৰ প্ৰধান বদৰুদ্দিন আজমল হ'ল হিমন্ত বিশ্ব শৰ্মাৰ চাচা আৰু মামাই হিন্দু আৰু মুছলমানৰ মাজত সংঘাত লগায়।
অসমত কমিউনেল পলিটিক্স কৰি সম্পূৰ্ণৰূপে অসমৰ ৰাজনীতি বিজেপিৰ পক্ষত নিবৰ কাৰণে চেষ্টা কৰি আছে। আজিৰ দিনটোত আমি সকলোৱে দেখিছোঁ যে বৰাক উপত্যকাত চাচাই বিজেপিক জিকাবৰ কাৰণে বদৰুদ্দিন আজমলে AIDF বিজেপিক জিকাবৰ কাৰণে এজন ফেক কেণ্ডিডেট, এজন নকলি কেণ্ডিডেট আমি কৰিমগঞ্জত দিয়া দেখিবলৈ পাইছোঁ। গতিকে কৰিমগঞ্জত বদৰুদ্দিন আজমলৰ দলৰ যি প্ৰাৰ্থী তেওঁক পৰাজিত কৰিব লাগিব, একেলগতে বিজেপিক পৰাজিত কৰিব লাগিব আৰু চাচা মামাক পৰাজিত কৰি অসমত সাম্প্ৰদায়িক ৰাজনীতিৰ হুৰ পেলাব লাগিব, সাম্প্ৰদায়িক ৰাজনীতি খতম কৰিব লাগিব, সাম্প্ৰদায়িক ৰাজনীতি শেষ কৰিব লাগিব আৰু বিজেপি আৰু AIDFক একেলগতে বৰাক আৰু ব্ৰহ্মপুত্ৰত আমি দলিয়াই পেলাব লাগিব।